ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিল ৰাজ্যৰ প্ৰতিভা। 12তম ইণ্ডো-নেপাল ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ 2026ত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি দুলিয়াজানৰ 6গৰাকী স্কেটাৰে লাভ কৰিলে মুঠ 12টা পদক। কাব্যম তামুলীয়ে লাভ কৰিলে 2টা সোণৰ পদক। আৰিয়ব শইকীয়াই লাভ কৰিলে 2টা ৰূপৰ পদক। ৰিয়াঞ্চ আলে লাভ কৰিলে 1টা সোণৰ আৰু 1টা ৰূপৰ পদক। ছবি গাৰ্গে লাভ কৰিলে 2টা সোণৰ পদক। ত্ৰিয়াঞ্চ ফুকনে লাভ কৰিলে 2টা ৰূপৰ পদক আৰু ত্ৰিনয়ন গগৈয়ে লাভ কৰিলে 2টা সোণৰ পদক। জীৱনত বহু অভিজ্ঞতাৰে মই পৰিপুষ্ট, কিন্তু আজি এটা নতুন অভিজ্ঞতাৰ মই সন্মুখীন হৈছোঁ আৰু মই নিজকৈ আজি সুধিব লগা হৈছে যে আচলতে আমি কি ভাবি আছোঁ। যে দুলিয়াজান বিধানসভা সমষ্টিৰ 6গৰাকী কণমানি আণ্ডাৰ 6, আণ্ডাৰ 8, আণ্ডাৰ 10 সেই খেলত তেওঁলোকে ৰুৰেল স্কেটিং যিটো খেল আছে, এই খেলত ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে খেলি প্ৰতিভা প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যতো খেলিছে আৰু শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নেপালত যি খেল হৈছিল তাতো তেওঁলোকে গ'ল্ড আৰু চিলভাৰ পদক পাবলৈ সমৰ্থ হৈছে। আৰু এই কথাটো মই যেতিয়া গম পোৱাৰ পিছত মই যে পাৰ্চনেল লগ পাব বিচাৰিছিলোঁ, আজি গম পালোঁ, তেওঁলোকক শুভেচ্ছা জনোৱাৰ এটা সুযোগো পালোঁ। দুলিয়াজানৰ পৰা পংকজ বৰা ৰিপৰ্ট, এনি ভাৰত 24।